এয়া আকাশবাণী তেজপুৰ আৰম্ভ কৰিবলৈ ওলাইছো আমাৰ স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান স্বাস্থ্য ধন। শ্ৰোতাসকল, আজি স্বাস্থ্য ধন অনুষ্ঠানত আমি এটি অতি গুৰুত্বপূৰ্ণ ৰোগৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো, যি ৰোগত বৰ্তমান সময়ত এক সমীক্ষা মতে ভাৰতত প্ৰায় 9 কোটি প্ৰাপ্তবয়স্ক লোক আক্ৰান্ত হৈ আছে। অৰ্থাৎ প্ৰতি 10 গৰাকী ব্যক্তিৰ ভিতৰত এগৰাকীকৈ এই ৰোগত আক্ৰান্ত হয়। আৰু এই ৰোগবিধ হৈছে ডায়েবেটিছ বা মধুমেহ। ইয়াৰ সংখ্যা কিয় বৃদ্ধি পাইছে, আমি ইয়াৰ পৰা কেনেধৰণে পৰিত্ৰাণ পাব পাৰোঁ, লগতে এই ৰোগৰ বৰ্তমান সময়ত কেনেধৰণৰ এডভান্স ট্ৰিটমেণ্ট আছে, সেই সন্দৰ্ভত আলোচনা কৰাৰ বাবে আজি আমাৰ সৈতে আছে গুৱাহাটীস্থিত এপলো ছুগাৰ ক্লিনিকৰ ডায়েবেটিছ বিশেষজ্ঞ তথা জ্যেষ্ঠ চিকিৎসক ডাক্তৰ ৰূপম চৌধুৰী। তেখেতে আজি আমাৰ শ্ৰোতাসকলক এই সন্দৰ্ভত বিৱৰি ক'ব। স্যাৰ, প্ৰথমে আপোনাক স্বাগতম জনাইছো আমাৰ আজিৰ এই অনুষ্ঠানৰ মাজলৈ। হয়, নমস্কাৰ। এণ্ড আকাশবাণী তেজপুৰ চেণ্টাৰৰ পৰা আপুনি আহিছে, চ' আপোনাক স্বাগতম জনাইছো। স্যাৰ, আমি শ্ৰোতাসকলক ইতিমধ্যে কৈছো যে আমি ডায়েবেটিছৰ বিষয়ে আলোচনা কৰিম। প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছো, ডায়েবেটিছ বুলি ক'লে কোৱা হয় চাইলেণ্ট ডিজিজ, কিয়? ডায়েবেটিছৰ বেচিক যিখিনি কনচেপ্ট আই থিংক এতিয়া আৰু শ্ৰোতাসকলে জানে ডায়েবেটিছ কিয় হয়, লক্ষণসমূহ কেনেকুৱা। চাইলেণ্ট ডিজিজৰ লগতে মই কম এইটো চাইলেণ্ট কিলাৰ। যিহেতু প্ৰথম অৱস্থাত যেতিয়া চুগাৰ বাঢ়ে আমাৰ তেজত, তেতিয়া লক্ষণসমূহ নাহেগৈ, তো পেচেণ্টেও গম নাপায়। অন এন এভাৰেজ আপুনি যদি দেখে ডায়েবেটিছ হোৱা মানুহৰ অলৰেডি 3-4 বছৰ হৈয়ে যায়, তেওঁ হাইপাৰগ্লাইচেমিয়া বুলি কয়, যিটো হাই ব্লাড চুগাৰ, সেইটো হৈ থাকে। তেওঁলোকে লক্ষণ বহুত দেৰিকে গম পায়, এণ্ড বাই ডেট টাইম কিছু সংখ্যক কমপ্লিকেশ্যন অলৰেডি আমাৰ শৰীৰত আহি যায়। তেতিয়াহে তেওঁলোক চিকিৎসকৰ কাষ চাপে। আমি বহুত ভিজিলেণ্ট হ'ব লাগে, বহুত টেষ্টিং কৰিব লাগে, জানিবলৈ যে কিবা কমপ্লিকেশ্যন আহিছে নেকি এট ডায়েগনচিছ, যোনদিনা পেচেণ্ট প্ৰথম গম পাইছে চুগাৰ হোৱা। ডেটছ ৱাই চাইলেণ্ট কিলাৰ বুলি কয়েই, কাৰণ ভিতৰত প্ৰত্যেক অংগ পতংগ আপোনাৰ এফেক্ট কৰে, যিহেতু শৰ্কৰাটো বাঢ়ে আপোনাৰ তেজত, ব্লাড ষ্ট্ৰীমত। আৰু কওকচোন, ব্লাডনো ক'ত নাযায়? চুলিৰ গুৰৰ পৰা নখলৈকেও ব্লাড চাপ্লাই আছে। এনেকে ভাবিব পাৰে যে আমাৰ ঘৰত ইলেক্ট্ৰিচিটি যিটো চাপ্লাই, তাত যদি অকমানো 240 ভোল্টৰ জেগাত 250 ভোল্ট চলি থাকে ফৰ এ লংগাৰ পিৰিয়ড অফ টাইম, তেতিয়াতো আমাৰ কম্পিউটাৰটো বেয়া হ'ব, টিভিটোও বেয়া হ'ব। চ' এদিন গৈ পেলাই তো আমি যিমান সোনকালে ধৰা পেলাব পাৰো সিমানেই ভাল। যিহেতু আমাৰ টাৰ্গেটটো অকল চুগাৰ কণ্ট্ৰল নহয় বা নাম্বাৰ কণ্ট্ৰল নহয়, আমাৰ টাৰ্গেটটো হৈছে কমপ্লিকেশ্যন বিলাক নাহে, যাতে অৰ্গেন বিলাক ছেভ কৰিব পাৰো। বৰ্তমান সময়ত যদি আমি কওঁ, বৰ্তমান সময়ত কিন্তু ইয়াৰ যি সংখ্যা, ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে, কিয়? এগৰাকী চিকিৎসক হিচাপে আপুনি কি বুলি ভাবে? আপুনি অলৰেডি কৈছে যে লাষ্ট ডিকেড, মানে দুটা শতাব্দীত আমি ভাবিছিলো যে নাম্বাৰটো বাই 20% 30% বাঢ়িব, বাট বাই 2045 আজিৰ ডেটত যিমান ডায়েবেটিছ আছে গোটেই নাম্বাৰটো ডাবল হৈ যাব। চ' আমাৰ ককা আইতাৰ সময়ত হয়তো দুঘৰত এজন ডায়েবেটিছ আছিলে, এতিয়া চাব এখন ঘৰত 2জন ডায়েবেটিক পেচেণ্ট আছে। কাৰণবিলাক বহুতো, এটাতো জেনেটিক আছেই, তাৰ লগতে আপোনাৰ আমাৰ যিটো লাইফষ্টাইল, দৈনন্দিন জীৱনৰ যিটো আমাৰ কাৰ্যত, তাৰ এটা ফলাফল ডায়েবেটিছ বুলি ক'ব পাৰো। খাদ্য, আগতে আপুনি চাব যেতিয়া হিষ্ট্ৰী, if you go back to history, আগতে খাদ্যৰ অভাৱ আছিলে, so we had to chase for food. এতিয়া খাদ্য এবান্ডেন্ট হৈ গৈছে, আৰু that too জাংক ফুড যিটো কওঁ আমি, পেকেট প্ৰিজাৰ্ভেটিভ থকা খাদ্য, আৰু বহুত শৰ্কৰা জাতীয় খাদ্য। সৰু বয়সৰ পৰাই মানুহে, সৰু বাচ্ছাবিলাকে চাবচোন, এটা সুইট এণ্ড বেভাৰেজ বুলি যিটো কওঁ, মই নাম নলওঁ কোনটো ব্ৰেণ্ড, শৰ্কৰা জাতীয় বা চুগাৰ থকা ড্ৰিংকছ বিলাক ব্যৱহাৰ কৰে। আৰু আপোনাৰ খাদ্যটো ধৰক শৰ্কৰা জাতীয় খাদ্য, য'ত কাৰ্বহাইড্ৰেট বেছি থাকে, প্লাছ আপোনাৰ ফিজিকেল এক্টিভিটি বহুত কমি গৈছে, নহয় জানো? আগতে আমি সৰু থাকোতে স্কুলৰ পৰা আহি খেলিবলৈ গৈছিলো, এতিয়াতো বাচ্ছা খেলিবলৈ নাযায়। তাৰ কাৰণে কিছু সংখ্যক মই ভাবো পেৰেণ্টছ সকলো দায়ী, কাৰণ ইমান এংগেজ কৰি দিয়া যায় চিলড্ৰেন বিলাকক। স্কুলৰ পৰা আহিলে
মিউজিক ক্লাছত যোৱা, উম, ড্ৰয়িং ক্লাছত যোৱা, বাট আমি এই যে আউটডোৰ এক্টিভিটি তাত অকমান বেছি গুৰুত্ব দিলে ভাল হয়। উম, কাৰণ মেদবহুলতা যিটো উম, এটা নতুন ওবেচিটি, সেইটো অকল ওবেচিটি হৈ থকা নাই, এতিয়া ডায়েবেচিটি হৈ গৈছে। হয় নিশ্চয় ডায়েবেটিজ এণ্ড ওবেচিটি গোজ হেণ্ড ইন হেণ্ড। উম, আমি ফেটি লিভাৰ চাবচোন, প্ৰত্যেক ঘৰত হয় ডায়েবেটিছ কম উম, আছে, ফেটি লিভাৰ কিন্তু সংখ্যা চবৰে আছে। উম, 70% 80% মানুহৰ উম, ফেটি উম, লিভাৰ, গ্ৰেড 1 হওক বাৰু। And now we are enter fraternity, we are shifting towards liver. উম, আগতে পেংক্ৰিয়াছটো বহুত গুৰুত্ব দিছিলে নহয় দিছিলে জানো? হয় উম, বাট পেংক্ৰিয়াছৰ লগতে আৰু 8টা এনেকুৱা চক্ৰ আছে, কল অমনিয়াছ অক্টেট। ইভেন আমাৰ ব্ৰেইনটো ইনভলভ ডায়েবেটিছ উম, হোৱা। উম, তাৰ মূলত এতিয়া লিভাৰটো যিটো পাৱাৰ হাউচ অফ দ্য বডি বুলি কয়, ত' লিভাৰটোক বহুত ইম্পৰ্টেঞ্চ দিয়া গৈছে। এনেকুৱা মেডিচিনো আছে যোনে লিভাৰত কাম কৰে। উম, ফেটি লিভাৰ ইজ একচুৱেলি প্ৰি ডায়েবেটিছ। উম, যেনেকে PCOD আমি শুনিছিলো হয় নহয়, হয় মহিলাসকলৰ হয়, হয় পলিচিষ্টিক অভাৰিয়ান ডিজিজ। Similarly, fatty liver is also a marker of insulin resistance, উম, basically, উম, আৰু উম, এইটো পিছত গৈ ডায়েবেটিজত কনভাৰ্ট হৈ যায় কনভাৰ্ট হৈ যায়। উম, হয় আপুনি কৈছে আমাৰ পূৰ্বজসকলৰ কথা, সেই সময়ত ইমান ডায়েবেটিছ নাছিলে, হয় খাদ্যৰ অভ্যাসৰ কথা কৈছে। বৰ্তমান সময়ত আন এক সমস্যা, শিশুসকলৰ হয় ইমান কম সময়ত ডায়েবেটিছ হয়, সেয়াও বংশগত এটা কাৰণ হ'ব পাৰে। খাদ্যৰ কাৰণেই নে আন কিবা কাৰণো আছে? শিশুসকলৰ যিটো ডায়েবেটিছ হয়, উম, মূলত এইটো টাইপ 1 ডায়েবেটিছ বুলি কয়, কম বয়সত হোৱা। ডেট ইজ অটো ইমিউন। আৰু আপোনাৰ যদি যিমান ডায়েবেটিছ পেচেণ্ট আছে বিশ্বজুৰি, তাৰ 1% বা 2% হে আপোনাৰ টাইপ 1 ডায়েবেটিছ, বাকী 99% টাইপ 2 ডায়েবেটিছ। নাও আমি টাইপ 2 ডায়েবেটিছৰ কথা যদি কওঁ, সেইটো মোষ্টলি লাইফষ্টাইল জড়িত। চ' চাইল্ডহুড অবেচিটি যিটো, সৰুতেই আপোনাৰ মেদবহুলতা হোৱা, সেইটোৱে পিছত ইনচুলিন ৰেজিষ্টেঞ্চ কৰে। আৰু মই যেনেকে মেনশ্যন কৰিলো, আপোনাৰ ফিজিকেল এক্টিভিটি নাই বাচ্চাসকলৰ, ত' ইনচুলিন ৰেজিষ্টেঞ্চ বহুত কম বয়সতে ডেভেলপ কৰে। আগতে আমিও কিতাপত পঢ়োতে ধৰক টাইপ 1 আৰু টাইপ 2ৰ ডিফাৰেঞ্চেছ যদি চাই, টাইপ 2টো 40 বছৰৰ পিছত হয় বুলি আমিও পঢ়িছো। দিছ ইজ ভেৰি ৰিচেণ্ট, বাট এতিয়া কিতাপত ডেফিনেশ্যনে চেঞ্জ হৈ গৈছে। ডাজ নট মেটাৰ আপোনাৰ এজ কিমান হয়। মোৰ চবতছে কম বয়সৰ টাইপ 2 ডায়েবেটিছ হৈছে 8 বছৰৰ বাচ্চা এটা। 8 বছৰ তেখেত গোৱালপাৰাত আছে, মানে ঘৰ তেওঁ। গণেশ দেখিছে না, গণেশৰ মূৰ্তি, এইটো সৰু একদম গণেশৰ হুবহু। আৰু দেট মিনছ আমাৰ শাস্ত্ৰটো লিখা আছে, প্ৰবেবলি গণেশ ৱাজ দ্য ফাৰ্ষ্ট চাইল্ডহুড অবেচিটি এণ্ড ডায়েবেটিছ, সেই ষ্ট্ৰাকচাৰটো। আৰু চাব, তেওঁ বহুত মিঠা খাই ভাল পাইছিলে, লাড্ডু হওক এনেকুৱা। তো সেইটো ধৰক মাইথলজিত এনেকুৱা দেখায়। বাট আমাৰ ডায়েবেটিছৰ কিতাপত মেনশ্যন আছে কি প্ৰবেবলি ডেট টাইম ইটছেল্ফ মধুমেহ ৱাজ দেয়াৰ। মধুমেহ ৰোগৰ তাতে আমাৰ শাস্ত্ৰত লিখা আছে, মধুমেহ ৱৰ্ডটো তাৰ পৰা আহিছে, সংস্কৃত ৱৰ্ড হয়। প্ৰবেবলি সেইটো ডিপিকশ্যন আৰু, মানে সেই সময়ত যে আমি খাদ্য ইমান শৰ্কৰা লোৱা আৰম্ভ কৰিলো যে অবেচিটি হ'ল চাইল্ডহুড, আৰু আপোনাৰ ডায়েবেটিছ হয়। এতিয়া বহুত আহি থাকে 15 বছৰীয়া 12 বছৰীয়া ল'ৰা ছোৱালী ডায়েবেটিছৰ আক্ৰান্ত হয়। বহুত দুখ লগা পৰিস্থিতি, কাৰণ তেওঁলোকৰ গোটেই জীৱনটো পৰি আছে আগত, নহয় জানো? আৰু কমপ্লিকেশ্যন বিলাক ডিউৰেশ্যন অফ ডায়েবেটিছ লৈ বহুত কানেক্টেড। যিমান দেৰি সময় আপুনি ডায়েবেটিছৰ লগত আক্ৰান্ত হৈ থাকিব, সিমানে চান্সটো বেছি যে যিজনী বাচ্চাৰ 12 বছৰত ডায়েবেটিছ হৈছে, 70-60 বছৰত কিবা এটা কমপ্লিকেশ্যন হ'বগৈ। যাৰ ডায়েবেটিছ 50 বছৰত হৈছে, তেওঁৰতো টাইমটো অলপ কম হৈ গ'ল ফৰ ডেভেলপমেণ্ট অফ আপোনাৰ কমপ্লিকেশ্যনছ। চ' এই কমপ্লিকেশ্যন বিলাক বচাব লাগিলে আমি আৰ্লি ডিটেকশ্যন, মানে সোনকালে ধৰিব লাগিব, আৰু এপ্ৰপ্ৰিয়েট ট্ৰিটমেণ্টটো দিব লাগিব। আৰু আচলতে তেওঁলোকে, আপুনি যিদৰে কৈছে, শিশু এটাক বুজোৱাটো ইমান সহজো নহয়, অভিভাৱকৰ দায়িত্ব বহুত ডিফিকাল্ট। আমি ইমান ষ্ট্ৰাগল কৰি আছো। উই আৰ এ পাৰ্ট অফ নৰ্থ ইষ্টাৰ্ণ ডায়েবেটিছ ছচাইটি। ইয়াৰ গোটেই নৰ্থ ইষ্টৰ ডক্টৰসকল, যোনে ডায়েবেটিছ প্ৰেক্টিশ্যনাৰ, যোনে পেচেণ্ট চাই ডায়েবেটিছৰ, তেখেতসকল আছে ইয়াতে। আমি ট্ৰাই কৰি আছো। টাইপ 1 ডায়েবেটিছ যিবিলাক শিশুৰ হয়, তেওঁলোকে দিনত 4 বাৰ ইনচুলিন ল'ব লাগিব। চ' ডিফিকাল্ট। স্কুলত থাকোতে ধৰক ইনচুলিন এটা লোৱা, শিক্ষকসকলে নাজানে, তাত নাৰ্ছিং ষ্টাফ নাই। আপুনি বিশ্বাস নকৰিব, দেৰ ইজ এ কেছ, কিছুমাহ আগতে আমাৰ তাতে আহিছিল এপ্লিকেশ্যন, যে কোনোবা এখন স্কুলৰ টিচাৰে কৈছে যে এওঁক বেলেগ স্কুলত দি দিয়ক, কাৰণ ইয়াতে ইনচুলিন ল'ব নোৱাৰে, মানে আমি এলাউ নকৰিম, ব্যৱস্থা নাই, আমাৰ ভয় লাগে। চাওকচোন, এইটোতো শিশুজনৰতো দোষ একো নাই,
দেন আমি কি কৰিলো, আমি যিটো বৰ্ড আছে আৰু আপোনাৰ এডুকেশ্যন বৰ্ডত আমি এপ্লিকেশ্যন ডক্টৰৰ ফালৰ পৰা কৈছো যে এনেকে ডিছক্ৰিমিনেট কৰিব নোৱাৰে। নিশ্চয় ত' এৱেৰনেছৰ বহুত অভাৱ, সজাগতাটো আনিব লাগিব। আৰু মই ধন্যবাদ জনাম আপোনালোকে এই বিষয়ে ধৰক ছ'চাইটিক এটা এৱাৰনেছ আনিব চেষ্টা কৰিছে। আৰু ৰিকুৱেষ্ট কৰিম, হয়তো আমি কৰিব লাগিব যদি এখন সুস্থ সমাজ বিচাৰিছো, আমি য়াংগাৰ জেনেৰেশ্যন যিখিনি আছে বাচ্চাসকলক যাতে এই কমপ্লিকেশ্যন বিলাকৰ পৰা বচাব। এটা খুব সুন্দৰ কথা আচলতে আপুনি কৈছে, এগৰাকী শিশুৱে তেওঁ ইনচুলিন ল'ব পৰা নাই বিদ্যালয়খনত, নিশ্চয়কৈ তাৰ শিক্ষকসকল বা ইমান সজাগ নহয়, যাৰ বাবে তেওঁ এই সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। হয়তো তেওঁৰ আপোনাৰ সন্মুখত আহিছে কাৰণে আপোনালোকে তেওঁৰ সমস্যাটো দূৰ কৰিব পাৰিছে, কিন্তু এনে বহু আছে, বহু শিশু আছে যোনে ডে টু ডে লাইফত বহুত ষ্ট্ৰাগল কৰি আছে। নট অনলি অকল বিদ্যালয়ত নহয়, বেলেগ জেগাতো মানুহে ভাবে সংক্ৰামিত হ'ব নেকি, যেনেকে এটা টাইমত HIV/AIDS-ৰ যিটো চিটুৱেশ্যন আছিলে, তাৰপিছত আমি এটা ধৰক ড্ৰাইভ এনেকুৱা কৰিব লাগে যে সজাগতা, যে মানুহবিলাকে জানে যে এইটো সংক্ৰমণ হোৱাৰ চান্স নাই, দিছ ইজ এ অটো ইমিউন ডিজিজ। আৰু আমি টাইপ 1 ডায়েবেটিছ পেচেণ্ট বিলাকক সহায় কৰিব লাগিব। বহুত এনেকুৱা বিদ্বান লোক আছে, বহুত এক্টৰ্ছ আছে, লিখক আছে, যিসকল টাইপ 1 ডায়েবেটিছত আক্ৰান্ত, বাট দে হেভ ডান এক্সেলেণ্ট ইন দেয়াৰ লাইফ। সেই বস্তুখিনি আমি তেওঁলোকৰ এটা এক্সাম্পল লৈ আমি শিকিব লাগিব আৰু সজাগ হ'ব লাগিব নিশ্চয়কৈ। আৰু আমি বিচাৰিম চৰকাৰখনো এই ক্ষেত্ৰত অকণ পদক্ষেপ গ্ৰহণ কৰক, বিদ্যালয়সমূহতো যিদৰে আপুনি কৈছে শিশুসকলৰ ক্ষেত্ৰত, কাৰণ শিশুসকল আমাৰ ভৱিষ্যত, আৰু ভৱিষ্যতৰ যদি আমি এতিয়াই সুন্দৰকৈ সজাই পৰাই নিদিওঁ বা তেওঁলোকৰ স্বাস্থ্যৰ কথা চিন্তা নকৰোঁ, তেনেহ'লে এখন সুন্দৰ ভৱিষ্যত দেশৰ আমি কেতিয়াও কল্পনা কৰিব নোৱাৰো। চৰকাৰে পদক্ষেপ ল'ব লাগিব, বিভিন্ন সংগঠনে পদক্ষেপ ল'ব লাগিব, লগতে বিদ্যালয়সমূহে এই ক্ষেত্ৰত আগবাঢ়ি আহিব লাগিব। খুব সুন্দৰ ছাৰ। ছাৰ, আমি আলোচনা যিহেতু কৰি আছো ডায়েবেটিছৰ কথা, বৰ্তমান সময়ত চিকিৎসা বিজ্ঞানৰ কথা যদি আমি কওঁ, বহুত এডভান্স, প্ৰতিটো ক্ষেত্ৰতে, প্ৰতিটো ৰোগৰ ক্ষেত্ৰতে বহুত এডভান্স হৈছে। ডায়েবেটিছৰ ক্ষেত্ৰত কেনেধৰণে এতিয়া এডভান্স হৈছে? ষ্টাৰ্ট কৰিম ট্ৰিটমেণ্টৰ পৰা। ট্ৰিটমেণ্ট ডেট মিনছ মেডিচিনছ। চ' আজি এডভান্সমেণ্টৰ কথা আপুনি যদি দেখে, কিছু দশক আগতে বা কিছু বছৰ আগতে অসমীয়া যিখিনি পেচেণ্ট আছে তেখেতসকলে বাহিৰত যাব লগা হৈছিলে। বহিৰ ৰাজ্যত গৈ 4-5 দিন থাকি এটা ডায়েবেটিছৰ ট্ৰিটমেণ্ট আপুনি কৰিলে, বাট ডায়েবেটিছ ইজ ভেৰি ডাইনেমিক। আজি যিটো পৰিস্থিতি মোৰ আছে, এমাহ পিছতে চেঞ্জ হৈ যাব পাৰে, কাৰণ লাইফষ্টাইলৰ কথা আছে। আপোনাৰ কিবা যদি ইনফেকশ্যন হয় তেতিয়া ধৰক চুগাৰ বিলাক বেলেগ হৈ যাব, শ্লিপ ডিছঅৰ্ডাৰ হ'লে, ষ্ট্ৰেছ হ'লে চুগাৰ বাঢ়িব, বহুত ফেক্টৰ আছে। সেইকাৰণে আমাক এটা ফ্ৰিকুৱেণ্ট ফ'ল' আপ লাগে। আৰু ফ'ল' আপটো কয় যে এভৰি 3 মান্থ, বছৰত 4 বাৰ আপুনি ডায়েবেটিছৰ ডক্টৰ তাত যাব লাগে, আৰু তাৰ এটা প্ৰট'কল আছে কেনেকে আপুনি কি কি টেষ্ট কৰিব আৰু কেনেকে প্ৰিভেণ্ট কৰিব। নাও বহিৰাজ্যত যাবলৈতো চবৰে সামৰ্থ্য এনেকুৱা নহয় ইমান ফ্ৰিকুৱেণ্টলি, এবাৰ হয়তো আপুনি গ'লে। লোকেল জেগাত আপোনাক এটা গুড কম্প্ৰিহেনচিভ ডায়েবেটিছ কেয়াৰ ছেটআপ এটা লাগে। চ' সেই অভাৱটো আমাৰ অসমত আছিলে, নৰ্থ ইষ্টত ধৰক উত্তৰ পূবত। আমি চেষ্টা কৰিছো যে সকলো ডক্টৰটো আৰু অসমৰ পৰা ওলাই গ'লে নহ'ব, আমাৰ মানুহখিনি কোনে চাব, হয় জানো? তো বহুত ডক্টৰ ঘূৰিও আহিছে, আৰু যিহেতু আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট এটা দেখিছো আমি লাষ্ট এটা দশকত, এতিয়া এনেকুৱা চেণ্টাৰ্ছ আছে, ইনক্লুডিং আমাৰ চেণ্টাৰটো, য'ত আমি ওৱান ষ্টপ চলিউশ্যন এটা দিওঁ। ধৰক আপুনি আহিলে ডায়েটাৰী এডভাইচ, য়োগা, এক্সাৰচাইজ কেনেকে কৰিব, কাৰণ লাইফষ্টাইল ডিজঅৰ্ডাৰ এটা, লাইফষ্টাইল যদি মেনেজমেণ্ট নকৰে অকল ঔষধ খাই থাকিলে নহ'ব। তো ওৱান ষ্টপ চলিউশ্যন আছে, ইয়াতে চব কমপ্লিকেশ্যন বিলাক আমি স্ক্ৰীন কৰোঁ। প্ৰথমতে যেতিয়া পেচেণ্টজন আহে, তাৰপিছত আমি বছৰি কিছু টেষ্ট কৰোঁ, কিছু ছমাহে কৰোঁ। কাৰোবাৰ যদি কিডনীৰ প্ৰব্লেম আছে, সেইটো ফ্ৰিকুৱেণ্টলি কিডনী ডক্টৰজনে চাব। হাৰ্টৰ আছে, হাৰ্টৰ ডক্টৰ। এইটো এটা টিম ৱৰ্ক হয়। আৰু ডায়েবেটিক এডুকেটৰ বুলি এটা মানে কনচেপ্ট আছে, এইটো আমাৰ নৰ্থ ইষ্টত নাছিলেই। মই যেতিয়া প্ৰথম ঘূৰি আহিছো চেন্নাইৰ পৰা 2016, ইয়াতে ডায়েবেটিছ এডুকেটৰ মই এডভাৰটাইজমেণ্ট দিছো, কোনোবাই চাকৰি কৰিব নেকি, কোনো নাইয়ে যোগ্য, কোনো পঢ়া শুনাই কৰা নাই এই ক্ষেত্ৰত। আমি বহুত কাম কৰিলো, কাৰণ হেণ্ড হোল্ডিংটো লাগে। ডায়েবেটিছ এডুকেটৰজনে আপোনাক চব বুজাই দিব, ইনচুলিনৰ পৰা টেবলেট, খাদ্য, এক্সাৰচাইজ, আৰু মাজে মাজে এটা ফোন যাব, চব ঠিকে আছে নে নাই। কিছুমান চুগাৰ চেক কৰি আমি হোৱাটছএপৰ জৰিয়তে বস্তুখিনি পঠাব দিওঁ, আমি তাৰপিছত ড'জবিলাক টাইট্ৰেট কৰোঁ। চ' এই এডভান্সমেণ্ট বিলাক আহিছে। আৰু মেডিচিনৰ যদি কথা কওঁ,
লাষ্ট 10 বছৰত এনেকুৱা মেডিচিন আহিছে দোজ আৰ ডিজিজ মডিফাই মানে আগৰ টেবলেট বিলাক আছিলে খালি চুগাৰটো কমাই ৰাখে আচ্ছা হয় চুগাৰ কমালেতো নহব চুগাৰ বোলে কমি আছে পেচেণ্টৰ হাৰ্ট এটেক হৈ থাকে So what is the point? আমাৰ কমপ্লিকেশ্যন বিলাক প্ৰিভেন্ট কৰিব লাগিলে আমি এনেকুৱা ঔষধ লাগিব যিবিলাকে ধৰক আপোনাৰ বাকী অংগবিলাকো বেটাৰ কৰে বেটাৰ কৰে চ' সেনেকুৱা ঔষধ আহিছে এতিয়া বহুত গ্ৰুপ আছে SGLT2 GLP-1 সেইবিলাকে ল' চুগাৰো কেতিয়াও নকৰে আপুনি শুনিছে ন বহুত পেচেণ্টৰ ল' চুগাৰ হৈ থাকিল ৰাতি একদম হস্পিটেলত এডমিট হ'ব লগা হ'ল সেনেকুৱা টাইপৰ ঔষধৰ ব্যৱহাৰটো কমি আহিছে আৰু এনেকুৱা ঔষধ আহিছে যিবিলাকে কেতিয়াও ল' চুগাৰ নকৰে প্লাছ আপোনাক এক্সট্ৰা গ্লাইচেমিক বেনিফিট মানে গ্লাইচেমিক বেনিফিট মানে চুগাৰ কম কৰা যিটো আছে কেপাচিটি তাৰ বাহিৰেও বেলেগ বেনিফিট নিদিয়ে সেনেকুৱা আমি ঔষধ এতিয়া ব্যৱহাৰ কৰোঁ প্লাছ কিছুমান টেকনলজি আছে যিবিলাক ইউজ কৰি আছো আপুনি হয়তো শুনিছে কণ্টিনিউৱাছ গ্লুক'জ মনিটৰিং ডিভাইচ পেচ টাইপৰ হয় আমি এইটোৰ কাম কি হয় আমি এনেকে লগাই দিওঁ পেচেণ্টৰ শৰীৰত আৰু দেৰ ইজ এ ফিলামেণ্ট একদম চুলিৰ নিচিনা এটা ফিলামেণ্ট আছে যিটো শৰীৰৰ আপোনাৰ স্কিনৰ ভিতৰত থাকে ইয়াৰ কাম কি হৈছে প্ৰত্যেক 1 মিনিটত এবাৰ চুগাৰ চেক কৰিব ব্লাড চুগাৰ যিটো আমাৰ লেভেল থাকে আৰু আপুনি নিজৰ মোবাইলত লাইভ চাই থাকিব পাৰিব না বহুত পেচেণ্টে সুধে যে এইটো ইয়াতে লগাই দিব এইটো এৰাই যাব নেকি মই গা কেনেকে ধুম মই নিজৰ কামখিনি কেনেকে কৰিম ডেইলি এইটো এবাৰ লগাই দিয়াৰ পিছত আপুনি ইভেন চুইম কৰিবও পাৰে 10 মিটাৰ ডেষ্টলৈকে 30 মিনিটছ চ' ভেৰি ছেফ এণ্ড বেষ্ট পাৰ্ট ইজ আপুনি যেতিয়া মোবাইলটোত লাইভ চাই থাকিব নহয় তেতিয়া গম পাব যে আপোনাৰ দৈনন্দিন কাৰ্যবিলাক কৰোঁতে চুগাৰৰ কি ফ্লাকচুৱেশ্যন তাৰতম্য কি হৈছে সেই হিচাপে আমি মেডিচিন বিলাক এডজাষ্ট কৰি দিব পাৰোঁ আৰু আপুনিও বুজি পাব কি টাইপৰ খাদ্য খাব লাগে কেনেকুৱা খাদ্য খাব নালাগে কিমান এক্সাৰচাইজ কৰিব লাগে নাও দ্য বেষ্ট পাৰ্ট ইজ বহুত সকল পেচেণ্ট আমাৰ বাহিৰৰ পৰা আহে মণিপুৰ মেঘালয় তেখেতসকলতো বাৰ বাৰ আহি থাকিব নহয় হোৱাট উই ডু ইজ আমি এইটো লগাই দিওঁ আৰু মই নিজৰ কম্পিউটাৰত ডেছবৰ্ডত চাই থাকিব পাৰোঁ পেচেণ্টৰ কি হৈছে আপোনাৰ যদি ল' চুগাৰ হয় ৰেড ফ্লেগ আমি পাওঁ সেই ৰেড ফ্লেগ হিচাপে আমি গোটেইখিনি চুগাৰ ট্ৰিটমেণ্টখিনি মনিটৰ কৰিব পাৰোঁ চ' ইউজ টেকনলজি আমি ইয়াতে AI বেছড মডিউলো আছে যোনে AI আমাক নিজে গোটেইখিনি চাই পেলাই এনালাইজ কৰি কৈ দিয়ে যে এই পেচেণ্টজনে খাদ্য বেয়া কৰি আছে এখেতে এক্সাৰচাইজ কৰা নাই আৰু মেডিচিন বেছি হৈছে ড'জটো বা কম হৈছে চ' ইউজ টেকনলজি ভেৰি জুডিচিয়াছলি আমি ইউজ কৰিয়ে আছোঁ ফৰ হেল্থ কেয়াৰ and it is giving us very good encouraging results as far as diabetology is concerned. So precision diabetology বুলি কয় precisely প্ৰত্যেকটা হাই চুগাৰ আমি টাৰ্গেট কৰিব পাৰোঁ যদি আমাৰ তাতে ডেটা থাকে so try to use this আগতে বহুত কষ্টলি আছিলে এতিয়া হাফ প্ৰাইচ হৈ গৈছে মই ভাবোঁ আমাৰ অসমবাসী ৰাইজে উপকৃত হ'ব এনেকুৱা টেকনলজি ধন্যবাদ ছাৰে নিশ্চয়কৈ খুব সুন্দৰ কথা কৈছে বৰ্তমান টেকনলজি বহু আগবাঢ়ি গৈছে এনে বহু উন্নত মানদণ্ডৰ আহিলা উন্নত চিকিৎসা উপলব্ধ হৈছে যাৰ জৰিয়তে ডায়েবেটিছ ৰোগীসকলে নিজৰ ডায়েবেটিছ ৰোগক নিয়ন্ত্ৰণ কৰাৰ লগতে ইয়াক ব্যৱহাৰ কৰি জীৱনত আগবাঢ়ি যাব পাৰে আৰু এনে সুবিধাসমূহ গ্ৰহণ কৰাৰ বাবে অসমৰ বাহিৰত যোৱাৰো প্ৰয়োজন নাই কাৰণ এনে বহু সুবিধা বৰ্তমান গুৱাহাটীতো উপলব্ধ হৈছে আনকি দূৰণিত থকা ৰোগীসকলে এই টেকনলজিৰ জৰিয়তে চিকিৎসকৰ পৰামৰ্শ ঘৰতে বহি গ্ৰহণ কৰিব পাৰে নিশ্চয়কৈ এয়া খুব ভাল খবৰ চিকিৎসা বিজ্ঞানৰ উন্নতিয়ে ৰোগীসকলক সকাহ প্ৰদান কৰাই নহয় তেওঁলোকৰ জীৱন সুচল কৰি তুলিছে কিন্তু ইয়াৰ লগতে ৰোগীসকলেও নিজৰ স্বাস্থ্যৰ অতিকৈ যতন লোৱাটো প্ৰয়োজন বিশেষকৈ ডায়েবেটিছ ৰোগীসকলে ব্যায়াম ঘৰতে বহি কৰাটো অতিকৈ প্ৰয়োজনীয় খোজ কঢ়াটো প্ৰয়োজনীয় লগতে নিজৰ খাদ্য অভ্যাস সলনি কৰাটো অতিকৈ প্ৰয়োজনীয় আৰু এইসমূহ যদি আপোনালোকে মানি চলে তেনেহলে ডায়েবেটিছ ৰোগৰ সৈতে যুঁজিবলৈ আৰু এই ৰোগক পৰাস্ত কৰিবলৈ নিশ্চয়কৈ আপোনালোক সক্ষম হ'ব আৰু আমি আশা কৰিছো যে আজিৰ এই অনুষ্ঠানৰ জৰিয়তে শ্ৰোতাসকল নিশ্চয় উপকৃত হ'ব ছাৰ আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো ব্যস্ততাপূৰ্ণ সময় তাৰ মাজতো কিন্তু আজি আপুনি আমাৰ শ্ৰোতাসকলক সময় দিলে শ্ৰোতা ইমান পৰে স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান স্বাস্থ্য ধন শুনিলে আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে এগৰাকী জ্যেষ্ঠ ডায়েবেটিছ বিশেষজ্ঞ ডাক্তৰ ৰূপম চৌধুৰীয়ে অনুষ্ঠানটিৰ থলিতে বাণীবন্ধন কৰাৰ লগতে আধৰি সম্পাদনা কৰিলে ৰূপলী বৰাই প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ